মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.1 প্ৰশ্নসমূহ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকা। আজিৰ ভিডিঅ'টো হৈছে চোৱা 1 নম্বৰত কি কৈছে, তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব সেইটো উল্লেখ কৰিব দিছে। চোৱা 1 নম্বৰটোত কি দিয়া আছে, প্ৰথম 3 কিলোমিটাৰ টেক্সি ভাড়া 15 টকা আৰু তাৰ পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰ অন্তত টেক্সিৰ ভাড়া কিমান হ'ব। কি বুলি কৈছে যে ইয়াতে প্ৰথম কিলোমিটাৰত টেক্সি ভাড়া হ'ব 15 টকা, তাৰে পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বাঢ়ি গৈ থাকিব। গতিকে চোৱা একৰ 1 নম্বৰটো চোৱা প্ৰশ্নমতে প্ৰশ্নত কি কৈছে, প্ৰশ্নমতে প্ৰথম 1 কিলোমিটাৰৰ ভাড়া কিমান বুলি কৈছে, 1 কিলোমিটাৰৰ ভাড়া A1 বুলি ধৰা ইজুকেল টু 15 টকা। 2 কিলোমিটাৰৰ ভাড়া প্ৰতি কিলোমিটাৰ কৈছে মানে ভাড়া A2 ইজুকেল টু 15 প্লাছ 8 টকা, 8 টকাকৈ বাঢ়ি গৈ থাকিব। গতিকে কিমান হ'ব 23 টকা 23 টকা। আকৌ যদি আমি 3 কিলোমিটাৰ লিখোঁ, 3 কিলোমিটাৰৰ ভাড়া A3 লিখিম ইজুকেল টু কিমান হ'ল 23 লগত আকৌ 8 টকা এটা বাঢ়ি যাব, হয়নে নহয়। তাৰমানে কি কৈছে যে প্ৰতি কিলোমিটাৰত 8 টকাকৈ বাঢ়ি গৈ থাকিব। প্ৰথম 1 কিলোমিটাৰত কিমান বুলি কৈছে 15 টকা, তাৰে পিছত তুমি যিমান কিলোমিটাৰ গৈ থাকা 1 কিলোমিটাৰ হিচাপ কৰি কৰি তাৰে লগত 8 টকাকৈ বাঢ়ি গৈ থাকিব। গতিকে 23ৰ লগত 8 যোগ কৰিলে হ'ব আমাৰ 31 টকা 31, হয়নে। এনেকৈ গৈ থাকিব ইত্যাদি, এনেকৈ লিখি থৈ দিবা ইত্যাদি। এতিয়া চোৱা যিহেতু আমাৰ সমান্তৰ প্ৰগতি হয়নে নহয়, আমি কেনেকৈ উলিয়াম সমান্তৰ প্ৰগতি হয়নে নহয়। আমি A2ৰ পৰা A1 এই দুটাৰ মাজত পাৰ্থক্য কিমান, এই দুটাৰ মাজত যিমান পাৰ্থক্য আছে এই দুটাৰ মাজতো পাৰ্থক্য সিমানে, যদি সিমানে সমান থাকে তেতিয়াহ'লে এইটো সমান্তৰ প্ৰগতি হ'ব। চোৱা চৰ্তমতে চোৱা, যিহেতু A2 মাইনাছ A1 মানে A2ৰ পৰা A1 মাইনাছ কৰিলে ইজুকেল টু আকৌ A3ৰ পৰা A2 যদি মাইনাছ কৰা হয়, যদি একে হৈ গৈ মাইনাছ আমাৰ কি একেটা সংখ্যা পাই থাকোঁ, আমি 8 পাই থাকোঁ। যদি ইয়াৰ মাজত পাৰ্থক্য 8 হয়, এই দুটাৰ মাজত পাৰ্থক্য 8, এই দুটাৰ মাজত পাৰ্থক্য 8 হয়, তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰোঁ, এতেকে উক্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰে। এইখিনি হৈছে আমাৰ 1 নম্বৰটোৰ সমাধান। গতিকে কি বুলি কৈছে আৰু এবাৰ বুজাই দিছোঁ চোৱা, প্ৰথম কিলোমিটাৰত আমাৰ ভাড়া 15 টকা বুলি কৈছে, তাৰে পিছত প্ৰতি কিলোমিটাৰৰ অন্তত 8 টকাকৈ বঢ়াই দিব লাগিব। গতিকে তুমি যিমান গৈ থাকা, ইয়াতে তুমি 3 কিলোমিটাৰ লিখিছোঁ মই, যদি 4 কিলোমিটাৰ লিখিলোঁ হয়, 4 কিলোমিটাৰ ভাড়া A4 হ'লে ইয়াতে কিমান হ'ল হয় 31 প্লাছ 8 ইজুকেল টু কিমান হ'ল হয় 39। তো আমাৰ 4 কিলোমিটাৰত কিমান হ'ল হয় টকা 39 টকা। এনেকৈ গৈয়ে থাকিব। মাজত মুঠতে এটা কথাই যে A1 A2 এই দুটাৰ মাজত পাৰ্থক্য আমাৰ 8 ওলাইছে নেকি, বাকী A3 A2ৰ পৰা 8 ওলাইছে নেকি, সেইটোহে আমাৰ পাৰ্থক্য। যদি একেটা গতিত গৈ থাকে তেতিয়াহ'লে সেইটোক ক'ব সমান্তৰ প্ৰগতি। গম পাইছানে। তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটোত কি দিয়া আছে প্ৰশ্নটো আগতে পঢ়ি লোৱা। এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ু 1/4 অংশ নিষ্কাশন কৰিলে। সেই চিলিণ্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ কিমান। ইয়াতে বায়ুৰ পৰিমাণ আমি ধৰি ল'ব লাগিব। ইয়াতে যিহেতু দিয়া নাই, চিলিণ্ডাৰত থকা কি বায়ুৰ পৰিমাণ আমি ধৰি ল'ব লাগিব। তাৰে পৰা আমি 1/4 এটা মাইনাছ কৰিব লাগিব। চোৱা 2 নম্বৰটো চোৱা, ধৰি লোৱা, ধৰা হ'ল
ধৰা হ'ল চিলিণ্ডাৰত থকা বায়ুৰ পৰিমাণ A1 = x একক হয়নে আমি x ধৰি ল'ব লাগিব এতেকে প্ৰতিবাৰত নিষ্কাশনৰ পিছত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণবোৰ হ'ল A2 = x - 1/4x হয়নে প্ৰতিবাৰ গতিকে এইটো চোৱা মাইনাস কৰা ইয়াতে তুমি x লহাগু 4 লহাগু লোৱা 4 * x 4x 4 4 কেনসেল -x গতিকে ইয়াতে কি হ'ব thrice x by 4 হয়নে আকৌ চোৱা এইটো ওলাল আমাৰ A3 ওলোৱা আকৌ A3 = thrice x by 4 minus 1/4 into thrice x by 4 এতিয়া চোৱা ইয়াতে 4 / thrice x minus 4 into 4 16 3x into 1 thrice x এতেকে ইয়াৰে লহাগু হ'ব কিমান 16 4 into 4 16 4 3 are 12x minus thrice x = কিমান হ'ব 9x by 16 এতিয়া চোৱা এনেকৈ আমাৰ ইত্যাদিবোৰ ওলাই থাকিব এতিয়া চোৱা এই দুটাৰ মাজত পাৰ্থক্য একে আছে নে আমাৰ একে নাই ন এতেকে আমি এটো লিখিব লাগিব যেহেতু বুলি লিখি দিয়া যেহেতু A2 minus A1 not = A3 minus A2 এতেকে আমি এটো লাইন লিখি দিব লাগিব যে উক্ত পৰিস্থিতিটোৱে সমান্তর প্রগতি গঠন নকৰে এইটো হৈছে আমাৰ 2 নম্বৰটোৰ সমাধান তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটোত দিয়া আছে এটা কুয়া খান্দতে প্ৰথম মিটাৰ খৰচ 150 টকা আৰু তাৰ পিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাত কিমান পিছত কুয়াৰ খন্দাৰ খৰচ এটো ধুনিয়াকৈ গমে পাই আছে যে 50 টকাকৈ যদি বাঢ়ি যায় নিশ্চয় আমাৰ এটো সমান্তর প্রগতি হ'ব এতিয়া আমি গণিতটো কৰি চাও চোৱা 3 নম্বৰটো আকর তিনিটো প্রশ্ন মতে লিখা এইটো 1 নম্বৰ নিচিনা হ'ব প্ৰশ্ন মতে 1 মিটাৰ খন্দা খৰচ A1 বুলি লিখিবা A1 = কিমান বুলি কৈছে 150 টকা আকৌ 2 মিটাৰ খন্দা খৰচ কিমান হ'ব A2 কিমান কৈ বাঢ়ি যাব বুলি কৈছে 50 টকা কৈ হয়নে তেতিয়া হলে কিমান টকা হ'ব 200 টকা আকৌ 3 মিটাৰ খন্দা খৰচ A3 কিমান হ'ব 200 + 50 = কিমান 250 মান টকা যেহেতু A2 minus A1 = A3 minus A2 তোমালোকে চোৱা পাৰ্থক্যটো নিজে নিজে গম পাই আছা হয়নে এটোৰ পৰা তুমি A3 ৰ পৰা A2 টো মাইনাস কৰি দিয়া কিমান ওলাব 50 টকা এটা ওলাব 200 ৰ পৰা 150 টকা মাইনাস কৰিলে এটা 50 টকা ওলাব গতিকে = কিমান 50 ইয়াৰ মাজত পাৰ্থক্য কিমান 50 হয়নে এতেকে এটা লাইন লিখি দিয়া একেবাৰে সৰু সৰু গণিত এতেকে উক্ত পৰিস্থিতিটোৱে সমান্তর প্রগতি গঠন করে
সমান্তর প্রগতি গঠন করে। তার পিছত 4 নম্বরটো চোৱা কি দিছে, একক দশক শতক হাজাৰ 10,000 10,000 টকা বছৰি 8 টকা মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ। ইয়াতে আকৌ কি বুলি কৈছে, সুতৰ মিশ্ৰ সুতৰ হাৰ। ইয়াতে তোমালোকে চোৱা, ইয়াতে কিমান কৈছে, 1,000 টকাত 8%, 1,000 টকাত 8%। চোৱা 1/4 নম্বৰটো, 1/4 নম্বৰটো চোৱা, প্ৰথম বছৰত দিয়া আছে প্ৰথম বছৰৰ ধন। এতেকে তোমালোকে মিশ্ৰ সূতৰ মূল সূত্ৰ যিটো আছে সেইটো আগতে জানি ল'ব লাগিব। ইয়াতে তোমালোকে মই লিখি দিছোঁ, মিশ্ৰ সূতৰ মূল তোমালোকে সকলোৱে জানা, আগতে পাই আহিছা। A is equal to P whole 1 plus R by 100 by N। ইয়াতে চোৱা P হৈছে মূলধন। তোমালোকে বুজি পোৱাৰ কাৰণে মই এইখিনি লিখি দিছোঁ, তোমালোকে বহিৰ সাইডত লিখি থবা। R হৈছে সুতৰ হাৰ আৰু N হৈছে সময়, মানে বছৰ। গম পাইছানে? এইখিনি তোমালোকে বহিৰ সাইডত লিখি থবা, দিয়া আছে। প্ৰথম বছৰৰ পিছত ধন থাকিব A1 is equal to P1 plus R by 100 by N। গতিকে চোৱা P1 plus R কিমান কৈছে, 8 হয়নে, বাই 100, N কিমান 1, যিহেতু প্ৰথম বছৰৰ কথা কৈছে। আকৌ চোৱা দ্বিতীয় বছৰত, চোৱা আকৌ লিখিব লাগিব, দ্বিতীয় বছৰৰ পিছত ধন থাকিব এই 1টো ব্ৰেকেটত ৰাখিবা, A2 সমান, ডাইৰেক্ট এইটো লিখিছোঁ, সূত্ৰটো লিখি নাথাকোঁ। ইয়াতে পিৰ ঠাইত তোমালোকে আমাৰ মূলধনটো দিয়া আছে হয়নে, 10,000 লিখিবা। ইয়াতো এনেকৈ লিখিবা, 1 plus 8 by 100। কেইবছৰৰ, দ্বিতীয় বছৰ কৈছে হয়নে, 2। আকৌ তৃতীয় বছৰটো চোৱা, তৃতীয় বছৰৰ পিছত ধন জমা থাকিব A3 is equal to কিমান হ'ব, চেম 10,000 whole 1 plus 8 by 100 is equal to 3। চোৱাচোন ইয়াৰ মাজত পাৰ্থক্য কিবা ওলাইছেনে, বেলেগ একো ওলা নাই, অকল সময়ৰ পাৰ্থক্যটো ওলাইছে। এতিয়া চোৱা সময়টো 2ৰ পৰা 1 মাইনাছ কৰিলে, তেতিয়া চোৱা পাৰ্থক্যটো আমাৰ সমান পোৱা নাই। চোৱা A2 minus A1, A2 কিমান আছে 2, 2ৰ পৰা 1 গ'লে কিমান 1 is equal to A3 minus A2। কিবা পাৰ্থক্য আমাৰ ওলাইছে নেকি, ওলোৱা নাই। নট ইজ ইকুৱেল টু A3 ইজ ইকুৱেল টু A2। গতিকে উক্ত পৰিস্থিতিটোৰ এইটো লাইন লিখি দিবা, উক্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা।